Harihi Om. Harihi Om. Harihi Om. Harihi Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Purusottamaya. Simanta Hankara Haribha Katara Janaje Nakalpataru Tahanta Vinai Nai 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 Amara Para Maguru Ram Tahanta Vinai Nai 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 Amara Paramaguru Kripara Sagara Devaki Nandana Puri Mana Rakama Bhakatarahanga Khadanu Gusuka Mukhetu Agu Nanama Bhakatarahanga Khadanu Gusuka Mukhetu Aguna Nama Jayatu Jaya Bhagavan Tomare Name Mahahanti Ane Patharo Diye Khandhan Jayatu Jaya Bhagavan Tumakonadori Rolu Jeatori Tumakonadori
ৰলো যে আঁতৰি সংসাৰে ভাগৰি আহো আশা কৰি নেৰিবা নেৰিবা স্বামী শৰণে পখিলো আমি নেৰিবা নেৰিবা স্বামী শৰণে পখিলো আমি ৰাখিবা যে সেৱকৰে মান ৰাখিবা যে সেৱকৰে মান জয়তু জয় ভগৱান তোমাৰে নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগৱান যদি তুমি নাৰাখা ক'ত আৰু ভৰসা তুমি যদি নাৰাখা ক'ত আৰু ভৰসা সংসাৰৰ আশাই কৰিলে নিৰাশা পথহাৰা পক্ষী যেন আমাৰ জীৱনতে ন পথহাৰা পক্ষী যেন আমাৰ জীৱনতে ন দিয়া প্ৰভু চৰণতে থান দিয়া প্ৰভু চৰণতে থান জয়তু জয় ভগৱান তোমাৰে নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগৱান জয়তু জয় ভগৱান ওম असतो मा सतगमया तमसो मा ज्योतिर्गमया मृत्योर्मा अमृतां गमया मृत्योर्मा अमृतां गमया ओम शांति 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 বৈকুণ্ঠ পীঠৰ সৰ্বশক্তিমান প্ৰভু ভগৱান শ্ৰীকৃষ্ণৰ চৰণত প্ৰণাম জনাই দুজনা গুৰুৰ চৰণত প্ৰণাম জনাই পৃথিৱীৰ যিমান সন্ত মহন্ত পীৰ পয়গম্বৰ মহাপুৰুষ আছে সমস্ত জনৰে চৰণত সেৱা জনাই যত ভক্ত বৈষ্ণৱ জন্ম হৈ গ'ল বৰ্তমান আছে বিদিত হৈ আৰু যিসকল ভৱিষ্যতলৈ আহিব সকলোৰে চৰণত সেৱা জনাই প্ৰকৃতিৰ যি তৃণ তৰু লতা নদী পৰ্বত গংগা যমুনা সৰস্বতী
ব্ৰহ্মপুত্ৰ, কৃষ্ণা, কাবেৰী, চন্দ্ৰভাগা, ইন্দ্ৰায়ণী সমস্ত নদীক, পবিত্ৰ নদীক সেৱা জনাই আমি আজি এয়া ভাগৱত পাঠ শান্তি সাধনা আশ্ৰমত 7 দিন ধৰি চলে তাৰ আৰম্ভ কৰিব খুজিছোঁ। আমি সমস্ত শক্তিবিলাকক আবাহন জনাইছোঁ, তেখেতলোকে আহি আমাক মাংগল্য প্ৰদান কৰক আৰু এই কাম সুকলমে হৈ যাবলৈ সহায় কৰক। ভক্ত বৈষ্ণৱসকলৰ যিসকল আজি উপস্থিত আছে, শ্ৰদ্ধেয়া আইসকল, গকুল বৃন্দাবনৰ গোপী সদৃশ সকলোৰে চৰণত সেৱা জনাই আমি আমাৰ এই কাম আৰম্ভ কৰিব খুজিছোঁ। আমি আজি প্ৰথম 3টা শ্লোক যে আছে, সেই শ্লোকৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। তাৰ আগতে শ্ৰীকৃষ্ণায় নমঃ বুলি আছে। শ্ৰীকৃষ্ণায় মানে চতুৰ্থী বিভক্তিৰ সিংগুলাৰ নাম্বাৰ। শ্ৰীকৃষ্ণক নমস্কাৰ বুলি ক'বলৈ হ'লে সংস্কৃতত শ্ৰীকৃষ্ণায় বুলি ক'ব লাগিব। এনেই বস্তুটো শ্ৰীকৃষ্ণহে, কিন্তু যেতিয়া আমি তেওঁক নমস্কাৰ কৰোঁ, কৃষ্ণক নমস্কাৰ কৰোঁ, ক আহি গ'ল চতুৰ্থী বিভক্তি, তেতিয়াহ'লে শ্ৰীকৃষ্ণায়, শ্ৰীকৃষ্ণক নমস্কাৰ কৰোঁ। নমঃ শব্দৰ অৰ্থ কি? ন-মঃ, মই নহয়, মোৰ নহয়। ন, মোৰ নহয়, মই নহয়, মোৰ নহয়, তোমাৰ। হে শ্ৰীকৃষ্ণ, যি শব্দৰে তোমাক আমি পূজা কৰিব খুজিছোঁ, স্তুতি প্ৰাৰ্থনা কৰিব খুজিছোঁ, এই শব্দও কিন্তু আমাৰ নহয়, তোমাৰেই। এই শব্দ, এই ভাৱনা, এই যি উদ্দেশ্য, এইটো তুমিহে দিয়া। নহ'লে আমাৰ এই যিটো শৰীৰ প্ৰতিক্ষণতে মানে বদলি হৈ আছে, প্ৰতিক্ষণতে জন্ম হৈ আছে আৰু মৰি আছে, ই কি পাৰিব? ই নোৱাৰে। তোমাৰ প্ৰেৰণাতহে, তোমাৰ আশীৰ্বাদতহে, তোমাৰ শক্তিৰ দ্বাৰাহে তোমাক নমস্কাৰ কৰিবলৈ সুবিধাকণ পাইছোঁ। নমঃ শব্দৰ অৰ্থ এইটো। যেতিয়া আপুনি নমঃ বুলি, নমো বুলি ক'লে, নমো নমঃ, আপুনি তললে মূৰ দোঁ খাই গ'ল, আপোনাৰ শৰীৰটোও দোঁ খাই গ'ল। এতিয়া ভগৱানেও আপোনাক নমস্কাৰ কৰে সেইখিনি সময়ত। ঋগ্বেদত আছে এইটো, বৰ ডাঙৰ শব্দ এইটো। নমঃ শব্দটো, নমো নমঃ, এই শব্দটো বৰ ডাঙৰ। ঋগ্বেদত কি কৈছে? ভক্তই যেতিয়া নমো বুলি তললে শিৰ দোৱাই, এতিয়া ভগৱানেও শিৰ দোৱাই বেকা হৈ, কোজা হৈ ভক্তক উঠাই লয়।
এই নমো শব্দটোৰ দ্বাৰা ভগৱানক ঝুকাব পাৰি, সেৱা মনাব পাৰি, তেওঁৰ মূৰটো দোৱাব পাৰি। ভক্তই নিবিচাৰে যে ভগৱানে মোক আৰু মূৰ দোৱাওক, কিন্তু ভগৱানে বাধ্য হ'বলগীয়া হয়, ভক্তক উঠাই ল'বলগীয়া। কেনেকৈ উঠাব? তললৈ পূজা হৈ বেকা হৈ ভক্তকো উঠাব লাগিব আৰু ভক্তকো নমস্কাৰ কৰে। শ্ৰীকৃষ্ণক আমি নমস্কাৰ কৰিছোঁ হয়, কিন্তু শ্ৰীকৃষ্ণই আমাক কিন্তু এইখিনি সময়ত নমস্কাৰ কৰি আছে। য়ঃ পশ্যতি স পশ্যতি, যি দেখিছে সিহে দেখিছে, যি চাব জানে সিহে দেখা পাইছে যে কৃষ্ণয়ো এই পৰম ব্ৰহ্ম সনাতন বস্তুও কিন্তু ভকতক নমস্কাৰ কৰিছে। কোনোবা এজন মানুহে ভাষণ দিছে এনেকৈ আঙুলি টোৱাই টোৱাই, বিশেষকৈ অসমীয়া মানুহে আঙুলি টোৱালে বৰ বেয়া পায়। কোনোবাই আগত তৰোৱাল পাত লৈ পেলাই মানুহক দমন কৰিবলৈ বিচাৰিছে, কোনোবাই গদা এডাল লৈ, লাঠি এডাল লৈ সন্মুখৰ ব্যক্তিজনক বশীভূত কৰিবলৈ বিচাৰিছে, কোনোবাই এটা এটম বম লৈ ভয় খুৱাই। কিন্তু আচল যিজন ব্যক্তি হ'ব, যি সকলো তত্ত্ব জানে আৰু বিজয় হোৱাৰ কথা ভাবিছে, তেওঁ কিন্তু এইবোৰ নলয়, এনেকৈ কৰে নমস্কাৰ। শত্ৰু এজন আহি থাকোঁ যদি আপুনি নমস্কাৰ কৰে, আঁঠু লৈ পেলাই নমস্কাৰ কৰি দিয়ে, শত্ৰুজনো ৰৈ যাব, বাঘ এটাও ৰৈ যাব। দেখিছে নাই হাতীবিলাকে দৌৰি আহে আফ্ৰিকাৰ, কিন্তু এজন মানুহ তাত থিয় হৈ থাকে, একদম ওচৰ পাইহি, হাতী ৰৈ গ'ল। আৰু টিভিতে দেখি আছে আপুনি। এই যে হাতযোৰ কৰি নম্ৰ হৈ যে নমস্কাৰ কৰিলে, এই বিশ্ব ব্ৰহ্মাণ্ডক লৰাই দিব পাৰে আৰু বহুত অত্যাচাৰীজনকো শান্ত কৰি বাধ্য কৰাব পাৰে শান্ত হ'বলৈ আৰু আপোনাক নমস্কাৰ কৰিবলৈ। সেইটো ইয়াতেই দিয়া হৈছে। আমি কি ক'লোঁ? আৰম্ভটো কিহেৰে কৰিলোঁ? হৰিহি ওম বুলি কৰিলোঁ। 4 বাৰ আমি হৰিহি ওম বুলি ক'লোঁ। হৰি মানে যিজনে জীৱৰ দুখ হৰণ কৰিবৰ কাৰণে উগ্ৰ আৰু ব্যগ্ৰ হৈ থাকে, তৎপৰ হৈ থাকে। জীৱ যদি বিপদত পৰি অন্তঃকৰণে সৈতে যদি আতুৰ হৈ ভগৱানক মাতিলে, তেতিয়া হৰিৰ ৰূপ লৈ আহে, যেনে গজেন্দ্ৰ। কতকাল গজেন্দ্ৰ বল ভৈল হানি, গ্ৰাহৰ বাহিল বল পিয়া হদ পানী। শান্ত ভৈল গজৰাজা যুঁজিতে নপাৰে, চিঞৰে হস্তিনী সবে বেঢ়ি চাৰি পাৰে। গ্ৰাহৰ পানী খায়ে মানে তেওঁ ঘৰিয়ালটোৱে 6 মাহ নাখালেও চলিব পাৰে, এবাৰে খাই লয় 6 মাহৰ কাৰণে। পালে খালে, নাপালে সি শুই থাকিল, হাইবাৰনেশ্যনত গুচি যায় ঠাণ্ডাৰ দিনত। এতিয়া 7 দিন বা কিমান দিন যুঁজিছে গ্ৰাহৰ লগত, তেওঁতো কোনো ভোগ চোক লগা নাই।
পিয়াহ লাগিলেও তাৰ পানী খাইছে কিন্তু গজেন্দ্ৰই কি কৰিব সি পানী খাবলৈ কোনো উপায় পোৱা নাই ভোজনটো পোৱাই নাই তাৰতো বলটো কমি গৈ আছে দেখিলে যে মই মৰিম আৰু এতিয়া মোৰ এই পত্নী ল'ৰা ছোৱালী গোটেইবিলাকতো বাহিৰত চিঞৰ বাখৰ কৰি আছে হয় তললৈ নামি আহি মোকতো সহায় কৰাহি নাই 300মান হাতী আছিল এই পালটোত সবাই যদি তললৈ নামি আহি যদি গচকিবলৈ লাগিলেহেঁতেন গজেন্দ্ৰ বাচি গ'ল তেনেকৈ তাহাঁতি তললৈ নামা নাই হস্পিটেলতহে আছে হেন জানি মৰণত নভৈলা বিকল সুন্দে মেৰাই ধৰিলন্ত সুবৰ্ণ কমল মৰাৰ সময়ত বিকল নোহোৱা ভয় নোখোৱা কিম কৰ্তব্য বিমূঢ় হৈ নোযোৱা পাগল হৈ নোযোৱা এইটোৱে আপোনাৰ মোৰ ডাঙৰ PhDৰ এক্সামিনেশ্যন আপোনালোকে বহুত পঢ়া শুনা কৰিলে আপোনালোক যিমানবিলাক লোক আছে সববিলাক প্ৰায়ে বহুত পঢ়া শুনা কৰি চাকৰি কৰা মানুহ পঢ়া শুনা কৰি তাত পাছ কৰিলে বুলিহে ইণ্টাৰভিউত পাছ কৰিলে বুলিহে আপুনি চাকৰি পালে কিন্তু এইটো সাধাৰণ কথা চাকৰি পাই আপুনি যেনেকৈ জীয়াই আছে চাকৰি নোপোৱাকৈ বহুত মানুহ তেনেকৈ জীয়াই আছে ভালকৈও জীয়াই আছে কিন্তু লাষ্টৰ পৰীক্ষাটো আহি আছে হেন জানি মৰণত মানে পৰীক্ষাত হেন জানি পৰীক্ষাত নভৈলা বিকল পৰীক্ষা মানে মৰণ সেইখিনি সময়ত কাৰ কি ভাৱনা আহে একো ঠিকনা নাই মহাত্মা গান্ধীয়ে তেওঁৰ কন্যা মানে নাতিনীক মনুক কৈছিলে মনু মানুহবোৰে মোক মহাত্মা বোলে তই মহাত্মা নুবুলিবি আৰু মানুহকো বুলিবলৈ হাক দে কিয় মোক মাৰিবৰ কাৰণে বহুবাৰ যত্ন চলিছে কেতিয়াবা বম মাৰিছে কেতিয়াবা গুলি চলাইছে মই বাচি গৈছোঁ 7 বাৰ এতিয়াও যে নকৰিব সেইটো কোনো কথা নাই কিন্তু মোৰ বুকুত যদি গুলিও লাগি যায় সেইখিনি সময়ত যদি মই হে ভাৰত হে মাতা হে পিতা হে ল'ৰা ছোৱালীবিলাক এইবিলাক যে গাবলৈ লাগি যাওঁ তেতিয়াহ'লে মই ফেইল হ'লোঁ আৰু মই মহাত্মা নহয় মই দুৰাত্মা মহাত্মাৰ বিপৰীত শব্দ হৈছে দুৰাত্মা মই দুৰাত্মা তেতিয়া বুজিবি আৰু তেতিয়া মোৰ মুখত থুৱাবি তহঁতি ৰাইজেও থুৱাব কিন্তু যদি মোৰ মুখত ৰামৰ নাম আহিল কৃষ্ণৰ নাম আহিল মৰাৰ পিছত তেতিয়া মোক মহাত্মা বুলিবি কাৰণ সেইটোৱে আচল পৰীক্ষা আজি তেওঁৰ বুকুত 3টা গুলি লাগি গ'ল তেতিয়া তেওঁ হে ৰাম বুলি ঢলি পৰিল PhD পৰীক্ষাত পাছ হৈ গ'ল এইটো গোটেইটো আপোনাৰ মোৰ গোটেইবিলাকৰ আছে বিকল নোহোৱাকৈ ভয় নোখোৱাকৈ মৃত্যুৰ সময়ত ভয়ংকৰ ভয় ভয়ংকৰ দুখ জন্ম দুঃখম জৰা দুঃখম ভাৰ্যা দুঃখম পুনঃ পুনঃ অন্তকালে মহাদুঃখম তস্মাৎ জাগ্ৰহি জাগ্ৰহি জন্ম লোৱাৰ সময়ত সেই জীৱটোৰ ইমান কষ্ট হয় বাহিৰলৈ ওলোৱাৰ সময়ত নাকে মুখে কিমানবিলাক বস্তু সোমাই থাকে সেইবোৰ ধুব লাগে সাফ কৰিব লাগে মাকৰ পৰা সেপাৰেট হ'বলৈ লৈছে এতিয়া কেনেকুৱা এটা পজিশ্যনেদি আনিবলগীয়া হয় ডাক্তৰৰ ফৰচেপ লগাই টানি আনিবলগীয়া হয়
অত্যন্ত দুখময় জন্ম জৰা দুঃখম যেতিয়া বৃদ্ধকাল আহে বহুত দুখ হয় ডেকাবিলাকে গম নাপাব যেনেকৈ যেনেকৈ বয়স হৈ আহিব আমাৰ বৰবৰা ডাঙৰীয়া যুধিষ্ঠিৰৰ নিচিনা মানুহ গণেশ নগৰত তেতিয়াৰ পৰা এতিয়ালৈকে এই একাউণ্টেঞ্চি ভাৰতৰ তেখেতৰ ওপৰতে থাকে মানুহে ভাবে যে এখেতে খেলি মেলি নকৰে ডেকা কালত আৰু সাংঘাতিক আছিলে ভাল আছিলে আৰু দৌৰি ফুৰিব পাৰিছিল এতিয়া বয়স হোৱাৰ লগে লগে লিমিটেশ্যন কিছুমান আহি গ'ল মোৰ আহি গৈছে মই এতিয়া আপোনালোকৰ লগততো যাত্ৰাটো কৰিব লাগিছিল এতিয়া যিটো উঠাই মুস্কিল মোৰ খোজ কঢ়াই মুস্কিল বহি আছোঁ আৰু ভগৱান নাম জৰা দুঃখম দুখময় ভাৰ্যা দুঃখম পুনঃ পুনঃ ভাৰ্যা মানে পত্নী কিন্তু ইয়াত পত্নী শব্দ লোৱা নহয় যৌৱনো বৰ দুখময় এটাতকৈ বেছি যৌৱন কালৰ দুখতকৈ আমাৰ এতিয়া বুঢ়া মানুহৰ দিনৰ সুখটোৱে বেছি ভাল এই গোটেইবিলাক আউট অফ অল দিজ এবভ অল দিজ অন্তকালে মহা দুঃখম মৃত্যুৰ সময়ত কুঁহিয়াৰ শালত যেনেকৈ পেৰে কুঁহিয়াৰ চেপে মৃত্যু এনেকুৱাকৈ চেপা দিব তস্মাৎ সেইকাৰণে তস্মাৎ শব্দ অৰ্থ সেইকাৰণে জাগৃহী জাগৃহী এতিয়াই জাগি যোৱা জাগি যোৱা জাগি যোৱা যাতে তোমাৰ মৃত্যুটো বৰ সুখকৰ হয় ভগৱানে তোমাৰ সব দুখ দূৰ কৰিয়ে তোমাৰ জীৱটোক হাতত আঙুলিত ধৰি যাতে লৈ যায় ভীষ্মৰ ইয়াত দিব এতিয়া প্ৰথমে আৰম্ভ ভাগৱতত ভীষ্মৰ মহাপ্ৰাণ ভীষ্মই যেন এনেকুৱা মানুহ আছিল যিনে ভগৱানৰ আগতে কৈ থৈছিল ঠিক আছে মই পৰাজয় হোৱাটো মানি ল'ম কাৰণ আজিলৈকে মই পৰাজয় হোৱাই নাই জীৱনত কোনেও মোক পৰাজয় কৰিব পৰা নাই কিন্তু মই কালিলৈ পৰাজয় হৈ দিম তোমালোকে মোক মাৰিবা বোলে আমিতো আপোনাক মাৰিব নোৱাৰোঁ এই কৰিবা কোনোবা গৰাকী মহিলাক আনি পেলাই মোক সন্মুখত ৰাখি দিবা তোমাৰ ৰথৰ মই বান মৰা বাদ দি দিম কিন্তু এটা কথা কৃষ্ণ মোৰ মৃত্যুৰ সময়ত কিন্তু তুমি মোৰ সন্মুখত থিয় হৈ থাকিব লাগিব যদি পাৰে তেতিয়াহে মই এইটো কৰিম কৃষ্ণই হ'ব এই বুলি ক'লে আৰু যেতিয়া শৰসজ্জাত পৰি গ'ল শেষত শ্ৰীকৃষ্ণ যাবলগীয়া হ'ল ভক্তৰ ভৰিৰ ফালে থাকিবলগীয়া হ'ল তেতিয়াহে দেখা দেখি হ'ব আৰু ভীষ্মই যিটো স্তুতি কৰিলে সেইটো ভীষ্ম স্তৱৰাজ বুলি কয় আগলৈ আমি পামগৈ এনেকুৱা স্তুতি আৰু কোনেও কৰা নাই গজেন্দ্ৰ আৰু ভীষ্ম গতিকে নাম গোৱা লোকসকলৰ নাম লগোৱা লোকসকলেও নাম শুনা লোকসকলেও নামত বিশ্বাস কৰা লোকসকলৰো এটা বৰ ডাঙৰ দায়িত্ব মই যদিও নিজে কৈছোঁ মই পাৰিম নে নোৱাৰিম ক'ব নোৱাৰোঁ আগতীয়াকৈ কৈ থৈছোঁ মহাত্মা গান্ধীয়ে যেনেকৈ কৈছিলে মই কৈছোঁ এতিয়াই নক'ব ভকত বুলি কিবা জানো বুলি নক'ব কেলে মৃত্যুৰ সময়ত মোৰ কি আহে বা যদি ঈশ্বৰৰ নাম আহিল ঈশ্বৰে যদি মোৰ আঙুলিত ধৰি পেলাই যদি লৈ গ'ল ঠিক আৰু সেইটোৱে বিচাৰিছোঁ হৰি তেনেকুৱা এতিয়া গজেন্দ্ৰ যেতিয়া আহিল গৰুৰৰ পিঠিত উঠি আহিছে ভগৱান
ভকতৰ দুখ দেখি ৰ'ব পৰা নাই। গৰু অলপমান ওচৰ পাইছে, দেখিছে আৰু গাজেন্দ্ৰক। শ্ৰীকৃষ্ণই তাৰ পৰা গৰুৰৰ পিঠিৰ পৰা কিন্তু জাপ মাৰি দিছে আগলৈ। তললৈ জাপ মাৰি দি দুইটাকে টানি ওপৰলৈ আনিছে আৰু গ্ৰাহক কাটিছে চক্ৰৰ দ্বাৰা। হৰি মানে ভক্তিৰ দ্বাৰা ভগৱানৰ শক্তিক টানি অনা। হৰি এইটো ভক্তি। ওমটো হ'ল ব্ৰহ্ম। জ্ঞান পন্থ আৰু ভক্তি পন্থ দুইটাকে হৰি ওম শব্দটোৱে একেলগে ঘটাইছে। কিছুমানে কয় এই জ্ঞান কেলৈ লাগে আমাক, ভক্তিয়ে হ'ব। যদি জ্ঞানেই নহয় ভক্তিনো কৰিব কেনেকৈ, কাক কৰিব সেইটোকে নাজানিব। জ্ঞানো লাগিব ভক্তিও লাগিব, কিন্তু আৰম্ভটো ভক্তি নম্ৰতা হৈ। আমাৰ এই অসমীয়াৰ নামঘৰ তলন বেলেগ, ভিতৰলৈ সোমাবলৈ দুৱাৰখন বহলো আৰু ওখও, কিন্তু অন্য ডাঙৰ ডাঙৰ মন্দিৰবিলাকত যাবচোন, দুৱাৰখন অত্যন্ত সৰু আৰু চাপৰ। আপুনি তললৈ ঝুঁকি ঝুঁকিহে যাব পাৰিব। তাৰ অৰ্থ কি? একেবাৰে বুকু ভিন্দাই যদি যায় অহংকাৰেৰে প্ৰৱেশ নহ'ব। নম্ৰ হৈ একেবাৰে নমো নমো কৰিহে যাব লাগিব। সেইকাৰণে যিকোনো কাম আৰম্ভ কৰোঁতে প্ৰথমতে নমো 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 নাৰায়ণ। আপোনাক মই নমো নমো কৰিবলৈ। মহাত্মা গান্ধীয়ে এই ব্ৰিটিছবিলাকক খেদিলে, অন্য একো বস্তুৱে খেদা নাই, এনেকৈ। মহাত্মা গান্ধী ক'ৰবাত এনেকুৱা কৰা দেখিছে নেকি? মহাত্মা গান্ধীয়ে সদায় এনেকৈ কৰে, নম্ৰ হৈ। নম্ৰ ঝালা ভূতে তচি কন্দিলা অনন্তে। যি সকলোৰে ওচৰত নম্ৰ হ'ল নহয়, তেওঁ অনন্ত ভগৱানকো বন্দী কৰি দিলে প্ৰেমেৰে। সেইকাৰণে হৰিহি ওম, ব্ৰহ্মও আৰু হৰিও, ভক্তিও আৰু জ্ঞান, এই দুইটাৰে সমন্বয় কৰা হৈছে। তাৰপিছত দিলোঁ ওম নমো ভগৱতে বাসুদেৱায়। ইয়াত 12টা আখৰ আছে। ভাগৱতখনতো 12টা স্কন্ধ আছে। প্ৰতিটো স্কন্ধৰ সাৰাংশটো এই এটা এটা আখৰত আছে। এইটোকে এক্সপ্লেইন কৰি থাকোঁতে আপোনাৰ 7 দিনটো গুচিয়ে যাব। ভালকৈ যদি এক্সপ্লেইন কৰিব লগা যায়, দিনে ৰাতিয়ে 7টা দিন কেৱল নমো ভগৱতে বাসুদেৱায়। ন মানে কি, মো মানে কি, ভ মানে কি, গ মানে কি, ৱ মানে কি, তে মানে কি, কোনটো স্কন্ধৰ লগত কোনটো মিল, সাৰাংশত ইয়াত ৰখা হৈছে। সিমান কৰিবলৈ সময় নাই, কিন্তু আপুনি বিষ্ণুক লগ পাব লাগে। বিষ্ণুৱে ভাল পোৱা শব্দ বৈষ্ণৱৰ কাৰণে এইটোৱেই আচল মন্ত্ৰ, ওম নমো ভগৱতে বাসুদেৱায়। এই মন্ত্ৰ নাৰদে ধ্ৰুৱক দিছিলে। তুমি এই মন্ত্ৰটো জপ কৰি থাকা, ভগৱান আহি তোমাৰ সন্মুখত উপস্থিত হ'বহি। আৰু যি ভগৱানক সোনকালে পাব খুজিছে, সেইসকলে দিনে ৰাতিয়ে ওম নমো ভগৱতে বাসুদেৱায়। বহুতকেইটা বৈষ্ণৱ মন্ত্ৰ আছে, কিছুমান মন্ত্ৰ বামাচাৰী মাৰ্গৰ। ভূত প্ৰেত পিশাচক টানি আনি বান্ধি ৰাখি কাম কৰাই লোৱা, তাহাঁতক খাবলৈ দিব লাগিব, ৰক্ত বেয়া বেয়া বস্তুবিলাক দিব লাগিব। আমাক সেইবিলাক নালাগে। আমাক শ্ৰীমন্ত শংকৰদেৱে
মহাপুৰুষ মাধৱদেৱে, গোস্বামী তুলসীদাসে, শ্ৰী জ্ঞানেশ্বৰ মহাৰাজে আদি কৰি বৈষ্ণৱসকলে যি মন্ত্ৰ দিছে এই মন্ত্ৰই আমাক লাগে। বৈষ্ণৱ মন্ত্ৰ আছে। কিমান বৈষ্ণৱ মন্ত্ৰ আছে তাৰ এটা আমি নমুনা আমাৰ কিতাপত প্ৰাৰ্থনা পুথিত দি দিছোঁ। ক্লিয়াৰ? প্ৰমুখ ইয়াত দিয়া গৈছে নমো ভগৱতে বাসুদেৱায়, মানে অৰ্থ এইটো যে এইটো শাস্ত্ৰই, ভাগৱত শাস্ত্ৰই ছজন ব্যক্তিকহে মানে। নাৰায়ণ, শ্ৰীনাৰায়ণ, শ্ৰী বিষ্ণু, শ্ৰী হৰি, শ্ৰীৰাম, শ্ৰীকৃষ্ণ আৰু শ্ৰী বাসুদেৱ। কৃষ্ণই বাসুদেৱ। কিন্তু এইকেইটা বেলেগ বেলেগ বস্তু নহয়। প্ৰয়োজন অনুসৰি কেতিয়াবা ভগৱানেই নাৰায়ণ হৈ যায় আৰু প্ৰয়োজন অনুসৰি আপোনাৰ মনৰ ভূমিকা অনুসৰি কেতিয়াবা তেওঁ বাসুদেৱ হৈ যায়, কেতিয়াবা তেওঁৱেই শ্ৰীহৰি হৈ যায়, এনেধৰণে বেলেগে বেলেগে কেতিয়াবা শ্ৰীকৃষ্ণ হৈ যায়। এটাইকেইটাৰ বিষয়ে, এটাইকেইজনৰ বিষয়ে ইয়াত ভাগৱতত দিয়া আছে প্ৰমুখ ৰূপত। ভাগৱত মানে কি? আমি আপোনাৰ ফুৰু হৈ আমি আনন্দিত কিতাপত ভা মানে কি, গ মানে কি, ৱ মানে কি, ত মানে কি, এই গোটেইখিনি দি দিছোঁ এটা এটা। সংস্কৃতত কেনেকৈ আছে, অসমীয়াত কেনেকৈ আছে। সেইকাৰণে এতিয়া এইটো বিষয়ে নকওঁ। যিকোনো শাস্ত্ৰ বা গ্ৰন্থ এখন লিখিবলৈ হ'লে প্ৰথমতে তাৰ অনুবন্ধ চতুষ্টয় এইটো কোৱা যায়। যেনেকৈ ভাওনা এটাত সূত্ৰধাৰীজন তেওঁ গোটেই ভাওনাটোৰ কথা কৈ দিয়ে, তেনেকৈ অনুবন্ধ চতুষ্টয়ত গোটেই ভাগৱতখন 3টা শ্লোকত কোৱা হ'ল। তাৰে 6টা শব্দৰ প্ৰথম শ্লোকৰ প্ৰথম 3টা আৰু শেষৰ 3টা, এইখিনিকে কৈ আমি আজি সমাপ্ত কৰিম আমাৰ কথাখিনি। কালিলৈ দ্বিতীয় এইটো ধৰ্ম প্ৰৰ্জিত কৈতব অত্ৰ পৰমো নিৰ্মৎসাৰাণাম সতাম, এইটো পৰহিলে নিগম কল্পটোৰ গলিতম ফলম, এইটো বিষয়ে ক'ম। নিয়মতে য'তেই কেশৱৰ গুণকীৰ্তন হয় সেইফালে চাই এটা সেৱা জনালেও সি বৈকুণ্ঠ পাবগৈ বুলি কৈছে। গাঁৱত বহুত কাজিয়া থাকে, কোনোবা 11 দিনীয়া, কোনোবা 16 দিনীয়া, কোনোবা মাহেকীয়া, কোনোবা কৰ্মকাণ্ডী বুলি কয় কিছুমানে। ভগৱানৰ নাম সংকীৰ্তনৰ ক্ষেত্ৰত সেই বিভেদবোৰ নানিব। য'তেই নাম শুনিছে তাতে গৈ আপুনি উপস্থিত হওক, মাতিবৰ দৰকাৰেই নাই। কিছুমান মানুহৰ ভেমটো বহুত আছে, মোক নাই মাতা কিয় যাম। ভগৱানৰ নামৰ কাৰণে কিয় মাতিব লাগে? তোমাৰ প্ৰসাদ খাবলৈ মন নাই, বাহিৰত বহিবা, নামখিনিতো শুনা, ভাগৱতৰ ব্যাখ্যাটোতো শুনা। যিমান পাৰোঁ আমি এইখিনিহে ল'ব লাগে এতিয়া বেছিকৈ। কেলৈনো? আমাৰ ফাইনেল পৰীক্ষাটো আছে। বিকল নোহোৱাকৈ আমি ভগৱানক ঠিক কৰিব লাগিব। গতিকে এই কিহৰ নামটো শুনিলে তুমি যদি নামটো শুনা ভগৱানৰ লাভ হ'ল নে তোমাৰ লাভ হ'ল?
তোমাৰে লাভ হ'ব। য'ত লাভ হয় চব। এই যাবলৈ মন নাই, কিনাৰ বেৰখনৰ ইফালৰ পৰা শুনি থাকা। মই নাই কোৱা, এই মানুহজনে নাই কোৱা, নামঘোষাত আছে। ঈশ্বৰ কৃষ্ণৰ কেশৱৰ গুণানুকীৰ্তন যি দিশৰ পৰা আহিছে তোমাৰ কাণলৈ, যদি পাৰা তালৈ যোৱা, আৰু নোৱাৰিলে ইয়াৰ পৰাই তুমি নমস্কাৰ কৰা, ৰৈ যোৱা অলপমান। আমাৰ কিছুমান ল'ৰা ছোৱালীৰ সৰু সৰুৰ বৰ ভাল সংস্কাৰ দিছে। য'তে এটা মন্দিৰ দেখক, মছজিদ দেখক বা নামঘৰ দেখক, সৰু সৰু ল'ৰা ছোৱালীয়ে এনেকৈ নমস্কাৰ এটা কৰে। ভাল কথা। সেইটোকে আগলৈকে যদি ছাষ্টেইন কৰিব পাৰে, ৰাখিব পাৰে, বৰ ভাল কথা হয়। বহুত ল'ৰা ছোৱালী, বহু মানুহ আছে, আইসকলৰ বহু আছে, যিয়ে নহওক লাগে, মছজিদ হ'লে কি হ'ল, ঈশ্বৰহে আছে তাত, আল্লাহে আছে। শব্দটোহে বেলেগ, গড শব্দটোহে বেলেগ, ভাষাটো, কিন্তু মেইন কণ্টেণ্টটোতো একেটাই। আমি যদি গীৰ্জাঘৰ এটা দেখি নমস্কাৰটো কৰি যাওঁ বাহিৰৰ পৰাই, আৰু যদি আমি গুৰুদ্বাৰাটো দেখি পেলাই যদি আমি নমস্কাৰ এটা কৰোঁ, কি বেয়া কথা। পঞ্জাৱৰ য'ত হেৰি আছে, অমৃতসৰত, তেওঁলোকে আজি 500 বছৰৰ পৰা প্ৰতিদিনে 4-5 লাখ মানুহক দিনে ভোজন কৰাইছে, কিন্তু ফ্ৰী। চাবলৈ যাব লাগে। এটা দিনত 4 লাখ মানুহক খুৱায়। তাহাঁতৰ যদি চিফ মিনিষ্টাৰ হয়, সিও আহি পেলাই তাত ঘৰ মুচিবহি লাগিব, খুওৱাত সহায় কৰিব লাগিব, চব্জি কাটিবহি লাগিব ভকতৰ কাৰণে। ইয়াত কিবা এটা হ'বচোন কাৰোবাৰ, প্ৰথম আহিব সেই শিখ মানুহবিলাক, পঞ্জাবী মানুহবিলাক আহিব সেৱা কৰিবৰ কাৰণে। তেওঁলোকেতো বুজি পায় সেইখিনি সময়ত আৰু কোন তুমি অসমীয়া নে বঙালী, আৰু বৈষ্ণৱ নে শৈৱ নে শাক্ত নে গাণপত্য, এইবিলাক নিবিচাৰে। আৰু মানুহ ভকত ঈশ্বৰৰ সেৱা কৰিব লাগে। আমিতো শিকাই নাই। এখন অধিৱেশনৰ কাৰণে আমি 3 দিন বা কিমান খুৱাম, কিমান হাহাকাৰ লগাই থাকোঁ। তথাপি এইটো নহয়গৈ, সেইটো নহয়গৈ, কেতিয়াবা ভাতেই নিসিজে, কেতিয়াবা দাইলেই নিসিজে। 4 লাখ মানুহক ৰোজ কোনো কঁকাল নোহোৱাকৈ শান্তিৰে সৈতে যিমান খায় সিমান খুওৱা, দাইল খুৱাব, ভাত খুৱাব, ৰুটি খুৱাব, চব্জি খুৱাব, মিঠা বস্তু খুৱাব, চব কৰিব তাহাঁতি। 400 বছৰৰ পৰা কৰি আছে নহয়। 4 লাখ 5 লাখ মানুহক, কেতিয়াবা বেছিও হৈ যায়, কম নহয়, বেছি হয়। গতিকে এই কামবিলাক তেওঁলোকে কৰি থাকে। এতিয়া কথা আহিল, ভাগৱতৰ আৰম্ভটো কি, মাজত কি আছে, কোনে কি কৈছে, আৰু সাৰাংশটো ক'লৈ লৈ যাব বিচাৰিছে আমাক। ভাগৱতখন মেলাৰ আগতেই আপুনি বুজি ক'ৰ পৰা আৰম্ভ কৰিছে, কেনেধৰণে কৰিছে, আৰু আমাক ফাইনেল ক'লৈ লৈ যাবলৈ বিচাৰিছে, ৰিজাল্টটো কি কৰিবলৈ বিচাৰিছে। আপোনাৰ মৃত্যুটোক মহীয়ান কৰিবৰ কাৰণেই ভাগৱত শাস্ত্ৰ। ভাগৱতৰ আৰম্ভটো কিন্তু মৃত্যুৰ পৰা হৈছে। আপুনি সকলোৱে জানে, পৰীক্ষিতক অভিশাপ দিছিল যে তোক 7ম দিনৰ দিনাখন তক্ষক ৰূপে নাগে আহি দংশন কৰিবহি, আৰু তাতে তোৰ মৃত্যু হ'ব। এইটোৱেই মূল। বিগিনিং ইজ দিছ। আৰু তাৰ এণ্ডটো কি হ'লগৈ গৈ, পৰীক্ষিতে ক'লে মই এতিয়া মৃত্যুক ভয়ে নকৰোঁ। কি মৃত্যু? এই শৰীৰটোৱে যাব, মইতো অমৰ আত্মা। আহক, মই বাট চাই আছোঁ। প্ৰভু গুৰুদেৱ, সুখদেৱ
আপুনি এতিয়া মোক আশীৰ্বাদ দি যাওকগৈ, মোক এতিয়া এই শৰীৰটোক অমৰ কৰি দিব নালাগে, মই অমৰ অলৰেডি হ'লোৱেই আপোনাৰ কথা শুনি শুনিয়েই, এতিয়া আহক আৰু হেৰি মই স্বাগত কৰিছোঁ, আপুনি যাওকগৈ। পঠিয়াই দিছে আৰু সেই তক্ষক সেই হেৰিয়াত গেটৰ মুখত ৰৈ আছিলে। শুকদেউ যোৱাৰ লগে লগে আৰু সি আহি পেলাই দংশন কৰিলে। কিন্তু আচৰিত ডাঙৰ কথা এটা আছে আকৌ, দংশন কৰাৰ পিছতহে পৰীক্ষিত মৰিল এইটো নহয়, দংশন কৰাৰ আগতেই পৰীক্ষিতে যোগ বলৰ দ্বাৰা, ভক্তিৰ দ্বাৰা, জ্ঞানৰ দ্বাৰা প্ৰাণ ত্যাগেই কৰি দিলে। প্ৰাণ ত্যাগ কৰাৰ পিছতো বহি আছে, এইটো সম্ভৱ নে? আমাৰতো প্ৰাণ ত্যাগ কৰি আমি ধৰি পৰিম, সেইটো নহয়। ভাদমহীয়া যেতিয়া খুব ঢেৰেকণি, বিজুলী ঢেৰেকণি পৰে, মানুহটোৱে খেতিত মানে গৰু হালে সৈতে হাল বাই আছে, তাৰ ওপৰতে বজ্ৰপাত পৰিলে, গৰুও মৰিল, সিও মৰিল। তথাপি থিয় হৈ থাকেতো। যেতিয়ালৈ কোনোবাই লৰাই নিদিয়ে বা চুই নিদিয়ে তেতিয়ালৈকে সি নপৰে। মানুহটো কিন্তু গ'ল, গৰুহালৰ জীৱকেইটাও গ'ল, তাত থিয় হৈ আছে। যিসকল ব্ৰহ্মজ্ঞানী হৈ যায়, আচল ভক্ত হৈ যায়, তেওঁলোকৰ মৃত্যুৰ পিছত ঢলি নপৰে। কোনোবাই লৰাই দিলে, চুই দিলে, কিবা এটা হ'ল, তেতিয়াহে সি পৰি গ'ল, আগতেই যায়। আৰু পৰীক্ষিতৰ ঠিক তেনেকুৱাই। কি হ'ব, মৃত্যু কেনেকৈ হ'ব, কি কৰিব লাগিব, এইটোৰ পৰা আৰম্ভ। আৰু পৰীক্ষিতে প্ৰাণ ত্যাগ কৰি দিলে আনন্দ মনেৰে, মৃত্যুক গণ্যই নকৰিলে। এইটো হ'ল ফাইনেল ৰিজাল্টেণ্ট অফ দি হোল ভাগৱতম। সেই একে কথা অৰ্জুনৰো, এই মানুহবোৰক নামাৰোঁ মই, আমুক নকৰোঁ তামুক নকৰোঁ বুলি আৰম্ভ কৰিছিলে। তাৰো এই মৃত্যুৱে মূল বস্তু। কিন্তু শেষত গৈ কি কৰিলে, মোৰ মোহ নষ্ট হ'ল, মই স্মৃতি লাভ কৰিলোঁ। এতিয়া কৰিছে বচনম তব, তুমি যি কথা ক'বা হে কৃষ্ণ, মই তুমি কোৱা কথাবোৰকে মই এতিয়া পালন কৰিম। গতিকে মেইন problem of life is a death. How we can welcome death, how we can adore death, in what way, that is the main subject and the main problem of a human life. বুজিলে বৰবৰীয়া ডাঙৰীয়া? নথিং, একো নাযায় আপোনাৰ হাতত। বৰবৰা ঘৰলৈ মই গৈ দেখিলোঁ, বাপৰে কি ঘৰ বনালে পদ্ম শইকীয়া বৰবৰাই, ৰাম ৰাম। নাই দিয়া, মই আপোনাক এপ্ৰিচিয়েট কৰিছোঁ, কৰিলে আপুনি, ল'ৰা ছোৱালীৰ কাৰণে কৰিছে বাৰু, কিন্তু আপুনি নাথাকে তাত। মোৰ সৰু জুপুৰি এটা ইয়াত আছে, ৰাইজে দিয়া, ময়ো ইয়াত নাথাকিম, কোনো নাথাকে। কালি আমি গ'লোঁ, বাপৰে বাপ, গণেশ নগৰৰ মানুহে কি ঘৰ বনালে। হা, ইঘৰতকৈ সিঘৰ চাৰ, মানে সাংঘাতিক। হা, বাপৰে বাপ। আমি আমাৰ গাঁওখন, আমাৰ নিজৰ গাঁওখন, এইখনে আমি সদায় দেখি নাপাওঁ, গৈ দেখিছোঁ। আগতে আজি ছমাহ আগত গৈ যিটো দেখিছিলোঁ, এতিয়া চেঞ্জ, অলৰেডি চেঞ্জ, ইমান বনাই গৈ আছে। কিন্তু যেনেকৈ মই নাথাকোঁ এই ঘৰত বা এই শান্তি সাধনা আশ্ৰমত, স্বামীজী নাথাকে, আমি এইটো এৰি যাবই লাগিব এটা দিনত।
ঠিক তেনেকৈ আপোনালোকৰ সেই একেই কথা যাব যিটো প্ৰিপেৰেশ্যন ল'লে আগৰ চোৱা যাত্ৰাত এইটোহে কি বস্তু লৈ যাব বেজি এটা যাবলৈ নিদিয়ে কিন্তু আপোনালোকে আহোঁতে যেতিয়া জন্ম হয় তেতিয়া এনেকৈ আহে মুঠি মাৰি মাইকী মানুহবিলাকে যিবিলাকে জন্ম দিছে তেওঁলোকে জানিব আমাৰ মতা মানুহবিলাকতো যাবলৈ আমি শুনিছোঁহে এনেকৈ আহিব শিশুটো যে জন্ম লয় এনেকৈ মুঠি মাৰি টানকৈ মুঠি মাৰি আহে কিন্তু যোৱাটো আমি পুৰুষবিলাকে দেখোঁ মহিলাবিলাকে আহিবলৈ নিদিয়ে জ্বলাবলৈ যেতিয়া যাবলগীয়া হয় পুৰুষবিলাকে দেখে যে একো নাই এনেকৈ যায় মুঠ বান্ধকৰ আয়া জগমে হাত পচাৰে যায়গা ভগৱানে কয় যে আৰে বৈশ্য কিবা লৈ গৈছে নেকি হেৰি এটা এই গুচা চব খুলি খুলি চাই লয় আৰু থাকে যদি লৈ ল'ব বেংক বেলেঞ্চ আমুক তামুক এইবিলাক এভৰিথিং ইজ নাথিং লাগে জীৱনটো জীয়াই থাকিবৰ কাৰণে সদায় লোকৰ হাততো কেনেকৈ হাত পাতি ফুৰিবগৈ গতিকে এইখিনি দৰকাৰ মই নাই দৰকাৰ নহয় বুলি কোৱা নাই ঘৰো বনাই লৈছে বৰ ভালেই কৰিছে কিন্তু এইটো ৰাখক যে এই ঘৰ মোৰ নহয় কিন্তু ঘৰটো জেঠীবিলাকো থাকে আৰু নিগনিবিলাকো থাকে আপুনি অকলে আছেনে আপোনাৰ ঘৰটোত আপোনাৰ ঘৰটো আপোনাৰ নহয় জেঠীৰো আপোনাৰ ঘৰটো নিগনিৰো আৰু আপোনাৰ ঘৰটো সাপৰো আৰু বান্দৰবিলাকেতো ল'লেই নহয় জেগা এতিয়া আপোনালোকৰ ঘৰৰ জেগাই জেগাই সোমাই সোমাই যিয়ে নহওক মই কৈ আছিলোঁ এইটো কথা যে অনুবন্ধ চতুষ্টয় ক'ৰ পৰা আৰম্ভ কৰি পঢ়োতাজনক ক'লৈ লৈ যাব খুজিছে ছটা শব্দই ক'ম বুলি কৈছিলোঁ সেইটো শুনক জন্মাদ্যস্য গোটেই ভাগখন একদম পূৰা হেৰি কৰি কৰি ঘঁহি ঘঁহি একদম মানে দৈবিলাকক যেনেকৈ হেৰি কৰোঁতে কৰোঁতে মঠোতে 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 তাত গৈ মাখন ওলাগে মাখনক আকৌ গৰম কৰিলে তাৰ ঘিউ হয় ঠিক তেনেকৈ গোটেই ভাগৱতখন যে মঠে তেতিয়াহ'লে জন্মাদ্যস্য যতঃ আৰু সত্যম পৰম ধীমহি খালছ These 6 words are the sum total of the whole Bhagavatam. Janmadyasya yataha or satyam param dhimahi. Janmadyasya yataha আপোনালোকৰ ভোক লাগিছে চাগে আমাৰ ভোজন তৈয়াৰ হৈ আছে মই এই খোলো যদি আকৌ বহুত সময় লাগি যায় সংক্ষেপতে আপোনাক কওঁ এইটো এটা সাংঘাতিক বীজ স্বৰূপ বস্তু বীজ ব্ৰহ্ম বীজ মূল সাৰাংশ এই জন্মাদ্যস্য যতঃ ব্ৰহ্মসূত্ৰৰ দ্বিতীয় সূত্ৰ আৰু ভাগৱতৰ প্ৰথম শব্দ জন্মাদ্যস্য যতঃ জন্ম আদি যস্য যতঃ য'ৰ পৰা জন্ম আদি মানে কি জন্ম জীৱন আৰু মৃত্যু এই তিনিওটা যাৰ পৰা হৈছে জন্মও যাৰ পৰা হ'ল জীয়ায়ো যাৰ কাৰণে আছো আৰু মৃত্যু যাৰ কাৰণে হ'ব যি কৰিবগৈ গৈ এই গোটেই বস্তুটো একেলগে গোটায় জন্মাদ্যস্য যতঃ আপোনাক এই ভাগৱত কোনোবাই কয় যে আপুনি ভাগৱতৰ সাৰাংশটো কৈ দিয়কচোন আমাক
একো ক'ব নালাগে আমি ক'লে জন্মাদ্যস্য যতঃ ইমানকণ ক'লে আৰু মূল সাৰাংশটো হ'ল সত্যম পৰম ধীমহি এতিয়া আপোনাৰ গাত যিবিলাক নোম হ'ল বা মহিলাবিলাকৰ যিবিলাক চুলি হ'ল ক'ৰ পৰা হ'ল শৰীৰৰ পৰাই হ'ল শৰীৰটোৰ পৰা চুলি ওলাইছে আপোনাৰ কেশ নোম যিবিলাক আছে এইবিলাক শৰীৰৰ পৰাহে ওলাইছে কলগছবোৰ ক'ৰ পৰা হ'ল বা গছ গছনিবোৰ ক'ৰ পৰা হ'ল পৃথিৱীৰ পৰাহে হ'ল কিছুদিনৰ পিছত গছজোপা মৰিব কলজোপা মৰিব আকৌ পৃথিৱীতে নাযাব জানো পৃথিৱীৰ পৰা ওলাইছিল আৰু পৃথিৱীলৈকে যাব আৰু মকৰাৰ জালখন ক'ৰ পৰা হ'ল মকৰাৰ জালখন মকৰাৰ নিজৰ ভিতৰৰ পৰাই উলিয়ালে সি এটা ৰস উলিয়াই সি জালখন তৈয়াৰ কৰিলে বাহিৰৰ পৰা বস্তু নহয় এই চিমেণ্ট আনিলোঁ এই লোহাৰ আনিলোঁ এই শিলগুটি আনিলোঁ এইটোতো নহয় মকৰাই নিজৰ পৰাই জালখন উলিয়াই ৰসটো উলিয়াই তাৰে জালখন বনালে বৰ ধুনীয়াকৈ বনায় একদম বৈজ্ঞানিকে বনোৱাৰ নিচিনাক বনায় তাতে সি মানে থাকে আৰু দৌৰি ফুৰিব তাতেই আৰু সেই জালখনতে পোকবিলাক ধৰিব উৰি ফুৰা পখিলাবিলাক ধৰিব সেই ধৰা পদ্ধতিও বৰ বেলেগ এনেকৈ এনেকৈ মাৰি মাৰি ধৰে চাবলগীয়া যেতিয়া তাৰ হৈ গ'ল আৰু সেই কামটো তাৰপিছত সি জালখন হয়তো এৰি গ'ল নহ'লে আকৌ মুখৰ পিছলৈ সোমোৱাই গুচি গ'ল অন্য ঠাইলৈ যথোৰ্ণ নাভি সৃজতে গৃহণতে চ উৰ্ণনাভি মানে মকৰা সৃজতে গৃহণতে চ স্বজনো কৰে আকৌ ঘূৰাইও লয় তথা ক্ষৰাত সম্ভৱতী বিশ্ব সেই অক্ষৰ পুৰুষ যি ব্ৰহ্ম তেওঁৰ ভিতৰৰ পৰাই তেওঁ নিজে উলিয়াই বিশ্বখন নিৰ্মাণ কৰিছে অনন্ত কোটি বিশ্ব যে দেখিছে আপুনি আকাশৰ তৰাবিলাক তেওঁৰ পৰাই ওলোৱা আকাশখনত তেওঁৰ পৰাই ওলোৱা গছ গছনি যিমানবিলাক নদী পৰ্বত পাহাৰ দেখিছে তেওঁৰ পৰাই উলিয়া আকৌ যেতিয়া সময় হ'ব প্ৰলয়ৰ সময়ত গোটেইবোৰ ভিতৰলৈ সোমোৱাই ল'ব তাৰ বিষয়ে মই ক'বলৈ আহিছোঁ এই ভাগৱত শাস্ত্ৰই কৈছে সেইজন য'ৰ পৰা জন্ম হ'ল জীৱন জীয়াই আছে আৰু জীৱন তালৈকে গুচি যাব সেই পৰম ব্ৰহ্মৰ কথা যিজনে সৃষ্টিখন নিজৰ ভিতৰৰ পৰা উলিয়াই নিৰ্মাণ কৰিলে তেওঁৰ কথা ক'বলৈ আহিছোঁ প্ৰতিপাদ্য বিষয়টো হ'ল সেইটো প্ৰতিপাদ্য বিষয় আৰু মই কি কৰোঁ তেনেকুৱা সেই বস্তুটো হ'ল পৰম সত্য সত্যম পৰম ধীমহি মই সেই পৰম সত্যক ধাৰণ কৰোঁ মই তাক স্মৰণ কৰোঁ ধ্যান কৰোঁ সত্য নকৈ মিছা কথা কৈ থাকে আৰু ভাগৱতখন পঢ়ে এইটো কি অৰ্থ হ'ল নাথিং মূল বস্তু আপুনি কাৰ্টেল কৰিছে আপুনি মানে এইসকলক নাই কোৱা মই মোকে আপুনি বুলি কৈছে আই এম কাৰ্টেলিং মাই চেল্ফ আই এম কণ্ট্ৰাডিক্টিং মাই চেল্ফ মই নিজকে মানে কাটি দিছোঁ কেলে মই মিছা কথা কৈছোঁ যদি মোৰ জীৱন ধৰা পদ্ধতি যদি মিছা কথা কোৱাটো যদি মোৰ মিছা ব্যৱহাৰ যদি মোৰ মিছা তেতিয়াহ'লে ভাগৱত মই একো নুবুজিলোঁ ভাগৱত পঢ়িম বুলি ভবাৰ লগে লাগেই আপুনি এইটো ঠিক কৰি লওক যে মই সত্যত থাকিব পাৰিম নে নোৱাৰিম আৰম্ভ সত্যম পৰম ধীমহি মাজত যেতিয়া
দেৱকীৰ গৰ্ভত যেতিয়া ভগৱান শ্ৰীকৃষ্ণ আহি বহিলহি তেতিয়া দেৱতাসকলে ব্ৰহ্মাদি দেৱতাসকলে গৰ্ভস্তুতি কৰিছে সেইটো সত্যৰ এই সত্যম পৰম ধীমহি আৰু লাষ্ট ভাগৱতৰ অষ্টাদশ স্কন্ধৰ 13 নম্বৰ অধ্যায়টো সেইটো শেষৰ অধ্যায় তাৰে শেষৰ 3টা শ্লোকৰ ওপৰত মূলটো কাটি দিছে মানে শেষ কৰি দিছে সত্যম পৰম ধীমহি বুলি if you cannot resolve that you will be struck in following the path of truth don't open this book যদি আপুনি নিৰ্ণয় ল'ব পৰা নাই নিশ্চয় কৰিব পৰা নাই মই সত্যত থাকিম সত্যত চলিম সত্যহে ভাবিম এই যে কৰিব পৰা নাই তেতিয়া এখন খুলি লাভ নাই আৰু যদি খুলিলে ঠিক আছে পাপিও তৰি যাব পাৰে কিন্তু খোলাৰ লগে লগে আপোনাৰ কিন্তু এই ভাগৱতক ক'ব লাগিব যে মোক এই সত্যৰ পথেদি লৈ যোৱা সত্যম পৰম ধীমহি ভাগৱতৰ প্ৰথম আদি মধ্য আৰু অৱসানত সত্যম পৰম ধীমহি এইটোৱে মহাত্মা গান্ধী বহুত বেয়া গুণ আছিলে সৰুকালত দুষ্টৰ সংগত পৰি হৈছিলে কিন্তু এটা বস্তু তেওঁ এৰা নাছিলে সত্যক এবাৰ সত্যক ধৰিলে সব গুণ ভাল গুণবিলাক আহি যাব তুমি সত্য ব্ৰহ্ম তোমাত প্ৰকাশে জগত যিটো অসন্ত এই অসন্ত এই সংসাৰখনত অসন্ত মানে যিখন সদায় স্থায়ী হৈ নাথাকে এইটো পৰিৱৰ্তন হৈ থাকে এইটোক অসন্ত বুলি কয় সেই অসন্ত বস্তুবিলাক প্ৰকাশ কৰে তোমাৰ সত্য ব্ৰহ্মৰ ওপৰত ধৰিয়ে ফাইনেল এটা কথা কম যে গৰু গাড়ীখনৰ চকা দুটা বা আপুনি যি গাড়ীখন চলায় সেই গাড়ীখনৰ 4টা চকা কিহৰ ওপৰত নিৰ্ভৰ কৰি সি ঘূৰি ফুৰে তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ গৰু গাড়ীখনৰ ধোঁৰাটো আৰু এই গাড়ীখনৰ চেচিছটো নহয় জানো সেইকেইটা কিন্তু পৰিৱৰ্তন নহয় ওপৰৰ সেই চকাকেইটাহে তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ গৈ আছে পৰিৱৰ্তন এভৰি মোমেণ্ট ইট ইজ চেঞ্জ আপুনি যেতিয়া ইয়াত বহিলেহি নহয় আহি আজি তেতিয়াৰ পৰা আপুনি বহুত আগবাঢ়ি গুচি গ'ল ইয়াত বহা মানুহজন কিন্তু আপুনি নহয় বৈশ্য নহয় কিন্তু এতিয়া বহুত চেঞ্জ হৈ এজন মানুহ হৈ গ'ল মুহূৰ্তে মুহূৰ্তে ভিতৰত জন্মৰ মৃত্যু চলি আছে জন্মৰ সময়ত আপুনি এটা সৰু ল'ৰা আছিল বৰ ধুনীয়া ডেকা কালটো বৰ ধুনীয়া আছিল এতিয়া লাহে লাহে বুঢ়া হৈছে আৰু পৰিৱৰ্তন হৈ আহিল কিছুদিনত আৰু হ'বগৈ পৰিৱৰ্তন হৈ আছে কিন্তু পৰিৱৰ্তনৰ মাজতে এটা বস্তু অপৰিৱৰ্তনীয় এইটো হ'ল আত্মা বা শ্ৰীকৃষ্ণ আপোনাৰ ভিতৰত আছে যি